মই গৈসাগৰ থানাত ৰাজেহাৰ 1 তাৰিখে দিছিলোঁ, কিন্তু তেওঁলোকে অহা এবেলি আহিলে, তাৰপৰা অহা নাই। মোৰ কাৰণতে নহাকা আছিলে বাৰু, মই হাক দি আছিলোঁ। কিন্তু এতিয়া মই আজি তেওঁলোকক কৈছোঁ যে আপোনালোক আহক, ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ ইহঁতে মোক চৌঠঙীয়া কৰি আছে। তানে নিজে চোৰ বুলি স্বীকাৰো কৰিছে আৰু মোক ক্ষতিপূৰণ দিম বুলিও এতিয়ালৈকে বৰ্তমান দিয়া নাই। গতিকে আপোনালোকে আপোনালোকৰ ব্যৱস্থা গ্ৰহণ কৰক। মই ইতিমধ্যে আৰক্ষী সেৱকে জনাইছোঁ। নাই ইয়াৰ ওপৰত ব্যৱস্থা হ'বই। চাকৰি কৰা বুলি নহয়, তেওঁ লুথুৰালিয়ে চাকৰি কৰে, তেওঁ ৰক্ষণাবেক্ষণ দি আছে চৌকীজন, তেওঁ মোৰ লগত কথা পাতিছিলে। গতিকে এতিয়া মই ৰক্ষণাবেক্ষণ দিবলৈ বিচৰা নাই। তেওঁলোকক ইতিমধ্যে আৰক্ষী প্ৰশাসনক মই জনাইছোঁ যে আপোনালোকে কৰায়ত্ব কৰক আৰু দোষীক উচিত শাস্তি দিয়ক। আৰু আমাৰ যি গৰু দুটাৰ দাম, আমাৰ গৰু দুটাৰ দাম অৱশ্যে বহুত দাম, মানে এটা দমৰা দাম 40,000 টকা, এজনী গাইজনীৰ দাম 20,000 টকা, আমাৰ বহুত 60,000 টকা হয়। কিন্তু মই ক্ষতিপূৰণটো মই দিব লাগিবই, আৰু ৰাইজৰ আগতে তেওঁলোকে দোষ স্বীকাৰ কৰিবই লাগিব। দিব, শাস্তি দিবই লাগিব, তেতিয়াহে ভৱিষ্যতে তেওঁলোকে চুৰ নকৰে। নহ'লে অতদিনে তেওঁলোকে চুৰ কৰি আছে। তেওঁলোকে য'ত ত'ত কাটি একেবাৰে দেবেৰাপাৰালৈকে মই য'ত দেখিলোগৈ, তেওঁ দেবেৰাপাৰাত ইয়াৰ পৰা নি দেবেৰাপাৰাত চাপ্লাই দিয়ে। আৰু তেওঁৰ জোৱায়েক এজনো আছে, লুথফুৰৰ ভনী জোৱায়েক এজন তাত জড়িত আছে বুলি মই গম পাইছোঁ। তেওঁৰ নামটো কি? তেওঁৰ নামটো মই নুসুধিলোঁ, নাজানিলোঁ। এখন ৰচিদ দিছিলে মোৰ ওচৰত অৱশ্যে, এই সেইদিনা যাওঁতে। মই ৰচিদখনত চাইলে আপোনালোকক জনাম। লুথফুৰালিয়ে দোষ স্বীকাৰ কৰিছে যে তেওঁ পুতেকে হয়, তেওঁ জোৱায়েকো হয় আৰু ওচৰৰ সৰু সোণালীও হয়। গতিকে তেওঁ দোষ স্বীকাৰ কৰিছে। সেইদিনা আজি 4-5 দিনৰ আগত থানাত গৈছিলে। থানাত গৈ পেলাই আমাৰ ছেকেণ্ড অফিচাৰ ASIৰ ওচৰত তেওঁ কৈছেগৈ যে ASIৰ ওচৰত এইটো ভিডিঅ' ৰেকৰ্ডিং আছেই। আৰু তেওঁৰ লগত গৈছিলে পোনাআলি, হাইদৰালি চাকৰি কৰে দুইজনে, পোনাআলি আৰু সৰু মানে লুথফুৰালিয়ে দুইজনে চাকৰি কৰে, দুইজন গৈছিলে। হয়, শিৱসাগৰ জিলা গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং চিন্তামণিগড় দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা সঘনাই গৰু চুৰি হৈ আছে। বিভিন্ন সময়ত বিভিন্নজনে গৰু চুৰি হোৱা সম্পৰ্কত গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে। কিন্তু এতিয়ালৈকে গৌৰীসাগৰ আৰক্ষীয়ে এজনো চুৰ কৰায়ত্ব কৰিবলৈ বা শাস্তি বিহিবলৈ সক্ষম নহ'ল। বৰ্তমান সময়ত যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে এঘৰ মানুহৰ গোহালিৰ পৰা 2জনীকৈ গাই গৰু চুৰ কৰি লৈ গৈছিল। গিৰিহঁতে গৰুগৰাকীয়ে খবৰ কৰি গৰুৰ মুণ্ড মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে। ইয়াৰ পৰা প্ৰমাণ হৈছে যে গৰুসমূহ গোটাকৈ নহয়, গৰুসমূহ মাংসৰ হিচাপত, অৰ্থাৎ চুৰি কৰি অনা গৰু মাংস কৰি কোনোবা স্থানত তেওঁলোকে হয় বিক্ৰী কৰিছে, নহ'লে ভক্ষণ কৰিছে। যি সময়ত বিজেপি চৰকাৰখনে গো মাংস নিষিদ্ধ কৰি থৈছে, গো মাংসৰ বেহা বন্ধ কৰি ৰাখিছে, সেই সময়ত কেনেদৰে 1 নং চিন্তামণিগড়ত গৰু মাংস বেহা চলাব পাৰিছে, তাকো চুৰি কৰি আনি, গোহালিৰ পৰা গৰু চুৰি কৰি আনি। যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে যি গৰু চুৰ কৰা হৈছিল, গৰু চুৰিৰ সন্দৰ্ভত যিকেইজনৰ ওপৰত সন্দেহ উপজিছিল বা প্ৰমাণ পাইছিল, সেইকেইজনৰ ওপৰত ইতিমধ্যে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে গৌৰীসাগৰ আৰক্ষী থানাত নামসহ উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে। তথাপিতো কিন্তু গৌৰীসাগৰ আৰক্ষীয়ে চোৰকেইজনক এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা আমি দেখা নাপালোঁ। আমাৰ সন্দেহ উপজিছে যে এনে কাৰ্যৰ লগত গৌৰীসাগৰ আৰক্ষী থানাৰ কিবা বুজাপৰা আছে নেকি। আমি বিভিন্ন দল সংগঠনসমূহকো আমি এই বিষয়ত মাত মাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ সাধাৰণ আমাৰ কৃষিজীৱী ৰাইজ বা গোপালকে সকলৰ সমস্যা দিনক দিনে বাঢ়ি গৈছে। কাৰণ তেওঁলোকে এতিয়া গৰু গোহালিত শুব লগা পৰ্যন্ত হৈছেগৈ, কাৰণ গোহালিৰ পৰা প্ৰত্যেক দিনে গৰু চুৰি সংঘটিত হৈ আহিছে। গতিকে আমি গৌৰীসাগৰ আৰক্ষী থানাত সজোৰে দাবী উত্থাপন কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, যাতে অনতিপলমে এই গৰু চুৰি চক্ৰটোক উৎখাত কৰক। অন্যথা আমি কৃষক মুক্তি সংগঠনে ৰাইজৰ সহযোগিতা লৈ গৌৰীসাগৰ আৰক্ষী থানাৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। শিৱসাগৰ 1 নং চিন্তামণিগড় গাঁৱত ইতিমধ্যে আমি সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ যে গৰু চুৰৰ সন্ত্ৰাস বাঢ়িছে। যোৱা 1 ফেব্ৰুৱাৰী দিনাখন শিৱসাগৰ চিন্তামণিগড় 1 নং চিন্তামণিগড় গাঁৱত 2টাকৈ গৰু চুৰি কাৰ্য হৈ গৈছে। ইতিমধ্যে এই চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছতেই চুৰ হোৱা গৰুকেইটাৰ গৰাকীয়ে শিৱসাগৰ গৌৰীসাগৰ থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু এজাহাৰ দাখিল কৰাৰ আজি পৰ্যন্তলৈকে কোনো ধৰণৰ আৰক্ষীয়ে চুৰকেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। অতি পৰিতাপৰ বিষয় যে এজাহাৰখনত চুৰৰ নাম দিয়াৰ পিছতো আৰক্ষীয়ে চুৰক ধৰিব পৰা নাই। এইটো এটা ৰহস্য অৱতৰত সোমাই আছে আৰক্ষীসকলে। আমি ভাবিবলৈ বাধ্য হৈ পৰিছোঁ যে আৰক্ষীসকলো ইয়াৰ লগতো মিলিত আছে যেন।
এইটো আমাৰ ভাবিবলৈ বাধ্য হৈ পৰিছো। সেই হেতুকে আমি শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয় অনুৰোধ জনাইছো যে আপুনি তৎপৰতা লগাওক আৰু এই চুৰি গৰু চোৰৰ যি গৰু চোৰ তাণ্ডৱ চলিছে এই গৰু চোৰসকলক কৰায়ত্ব কৰক। এই আমাৰ আপোনাৰ ওচৰত এটা অনুৰোধ থাকিলে।